স্পষ্ট কথা যে প্ৰথম কথা হ'ল দেশী গৰিয়া মৰিয়া দেশী এই যিসকল জ্বলা এই যিসকল ব্যক্তি এই ব্যক্তিসকল অসমৰ থলুৱা জনগোষ্ঠীয় মানুহ গতিকে এই ব্যক্তিসকলে মই ভাবোঁ অসমখনত বা কেৱল অসমখনতো নহয় ক'তো এই ব্যক্তিসকলে যাতে কোনো হাৰাশাস্তিৰ সন্মুখীন নহয় তেওঁলোকক হাৰাশাস্তি কৰাটো অপমানিত কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তাতকৈ একোপ আগত গৈ পেলাইহে আমি ক'ব খোজো যে যিসকল আচলতে শ্ৰমিক শ্ৰেণী মানুহ উচ্ছেদ আমি সমৰ্থন কৰিছোঁ বনাঞ্চল মুক্ত হ'ব লাগে বনভূমিত যি বেদখল হৈছে সেই বেদখল মুক্ত হ'ব লাগে তাত আন আন দল সংগঠনৰ দৰে আমিও সেই কাৰ্যক সমৰ্থন কৰিছোঁ যিহেতু অসম চুক্তিৰ 10 নম্বৰ দফাত আছে যে আইনগতভাৱে বনাঞ্চল আৰু বনভূমি বেদখল মুক্ত কৰিব লাগে সেই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমৰ্থন কৰিছোঁ কিন্তু এই কথাটোত আমি কেতিয়াও সমৰ্থন নকৰোঁ বা কৰা নাই যে শ্ৰমিক শ্ৰেণী মানুহক হাৰাশাস্তিজনক কথা এটা জাতীয় সংগঠনৰ আমি বিষয়ববীয়া হিচাপে সেই কথাটোত কেতিয়াও আমি গ্ৰহণ কৰি ল'ব পৰা কথা নহয় আমি গ্ৰহণ কৰি নলওঁ যে আমি আকৌ কৈছোঁ গৰিয়া মৰিয়া দেশী জ্বলা এই যিবিলাক ব্যক্তি আছে সেই ব্যক্তিসকল জনগোষ্ঠীয় মানুহ সেই জনগোষ্ঠীয় মানুহবিলাকক এনেধৰণে মই ভাবোঁ হাৰাশাস্তি কৰাটো উচিত নহয়